তহঁতি আহিলোঁ এইটো ল তাইলৈ পিঠা পনা কেইটামান আৰু ঘৰৰে শাক পাচলি কেইটামান দি পঠাইছোঁ তহঁতক যোৱা দেখি যে মোৰো যাবলৈহে মন গৈছে ছোৱালীজনীক যে ইমান দিন হ'ল দেখাই নাই আপুনিহে নাযায় আকৌ আমিচোন লগ ধৰিছিলোঁৱেই ব'লক নহ'লে এদিনহে থাকিম আমি আইও দেখিছইচোন ক'তনো যাব পাৰিম হয় এইখন ঘৰ বাৰী এৰি গৰুৱে ছাগলীয়ে হাঁহে কুকুৰাই গোটেই ভৰ্তি এদিন নাথাকিলে ঘূৰি আহি পামনে নাই ঠিক নাই যিহে চোৰ আমাৰ এইখন গাঁৱত তাইও আকৌ আহিব নোৱাৰা হ'ল নহয় শাহুৱেক শহুৱেক ইফালে জোঁৱাই ডিউটি চবৰে একেই খুৰী এতিয়া আমি তিনিজনী বান্ধৱী একেলগে পঢ়া সৰুৰে পৰা খেলা ধূলা কৰি ডাঙৰ হোৱা বিয়া হোৱাৰ পাছত চাওকচোন এজনীক দেখিবলৈকে নাই মই এতিয়া গাঁৱতে বিয়া হ'লোঁ বুলিহে আৰু কেইদিনমানৰ পাছত এও বিয়া হৈ যাব আৰু মই থাকিম আৰু অকলে গাঁৱতে তাই এতিয়া কিমান দিনৰ পৰা মাতিয়ে আছে আমাক আমিও যাওঁ যাওঁকৈ থাকোঁ ক'তনো যাব পাৰোঁ এতিয়া এই বিয়াৰ নিমন্ত্ৰণটো দিওঁগৈ বুলিহে দুয়োজনী একেলগে যাবলৈ সুবিধাকণ পাইছোঁ তাকে সেও দেখিছইচোন মই মাকজনী হৈও ছোৱালী ঘৰলৈ যাব পৰা নাই ছোৱালীও মোৰ ঘৰলৈ আহিব পৰা নাই আজিকালি চব ব্যস্ত কাকো কোনেও দুখিব নোৱাৰেও তহঁতক যে দেখি তাই বৰ ভাল পাব গোটেইকেইজনীয়ে মিলি আজি খুব ফূৰ্তি কৰিবি আৰু সিহঁতৰ ঘৰত সৰুকালৰ কথা মনত পেলাই গোটেইকেইজনী খুব হাঁহিম আজি আমি গৈ থাকোঁ দেই খুৰী নহ'লে আকৌ দেৰি হ'ব নহয় গাড়ী কথাও আছে হ'ব যা ভালকৈ যাবি হ'ব খুৰী আহিছোঁ হেৰা তোমাৰ লগৰ কেইজনী কেতিয়া আহি পাবহি ফোন কৰিছিলানে ফোন কৰিছিলোঁ আহি আছোঁ বুলি কৈছে পাবহি আৰু অলপ পাছতে চিনি পাবনে আকৌ এড্ৰেছটো ভালকৈ বতাই দিলা নহয় কেলেনো নেপাব মই ধুনীয়াকৈ বতাই দিছোঁ নহয় আৰু মোৰ বিয়াতচোন কইনা থ'বলৈ দুইজনী আহিছিলেই ইমান জল্দি নেপাহৰে আমাৰ বিয়া আৰু সৌ সিদিনা হৈ আছেনে এবছৰ 1.5 বছৰ হ'বই হ'লচোন মনত বা আছেনে নাই আমাৰ ঘৰ উলিয়াবলৈনো কিমান টাউন পালেহিয়ে যেতিয়া আমাৰ ঘৰে পালেহি আৰু কিবা খেলি মেলি লাগিলে এনেও মোলৈ ফোন কৰিবই বাৰু হ'ব দিয়া ভালে ভালে আহি পালেহিয়ে হ'ল মই অফিচলৈ যাওঁ আহোঁতে কি লৈ আহিম ন মাছ মাংস ব্ৰইলাৰকে লৈ আহিম ন 1 কেজিমান ব্ৰইলাৰ নানিব পাই দামী মাংস আনিব আকৌ ব্ৰইলাৰ খুৱাম নি গাহৰি আৰু ছাগলী দুইটা আনিব সিহঁতেও গম পাব লাগিব আমি যে দামী দামী ভাল ভাল মাংস খাওঁ হ'ব দিয়া লৈ আহিম আৰু কিবা আনিব লাগে যদি ফোন কৰি কৈ দিবা মোক আহোঁতে লৈ আহিম আহিছোঁ এতিয়া বাই বাই আহি পালিহি বহি ঐ কেনেকুৱা তোৰ ইমান দিনৰ মূৰত যে দেখিছোঁ বৰ ধুনীয়াজনী হৈ আছো সেইজনী চাওঁ আঁতৰ এনেকৈ নধৰিবি আকৌ গৰমত আহিছোঁ গোটেইজনী গোন্ধাই গৈছেগৈ ঘাম আঁতৰি দেচোন বহি লহি ধৰা ধৰি কৰিবলৈ বহুত সময় পাম এইটো ল মাৰে ঘৰৰ শাক পাচলি কেইটামানৰ লগতে কিবা কিবি পিঠা চিঠা দি পঠাইছে ল আমাৰ মাৰো যে কাম বন নাই আৰু কেলেনো বাৰু এইবোৰ টোপোলা দি পঠাব লাগে পিঠা চিঠা এনেও নেখায়েই আমাৰ ঘৰত কোনেও আজিকালি ময়ো ভাল নোপোৱা হ'লোঁ আৰু শাক পাচলি আমাৰ ঘৰত নদন বদনেও আনিয়ে থাকে নিদিয়া হ'লেও হয় কেলেনো দিব লাগে এনে ৱাই মৰমতে দিছে আৰু মাকে যিয়ে ক'লে কিবা এটা হ'ব বাৰু দে মিনতি ঐ মিনতি জুচ 2 গিলাচ লৈ আছোন আলহীলে ঐ জুচ চুচ নাখাওঁ এতিয়া পানীহে খাবলৈ মন গৈছে পানী এগিলাচকে আনিবলৈ কচোন এইজনী প্ৰথমে জুচ খাই লচোন পানীচোন খায়ে থাক সদায় জুচ খাবি আকৌ ৰ তহঁতিনো সদায় ক'ত খাওঁ পাওঁতে খাই লচোন একো নহয় পানী পাছত খাবি দে তোৰ মা দেউতাক নাই দেখা যে নাই নি ঘৰত মা নাই তেওঁ আমাৰ দাদাৰ ঘৰত আছেগৈ 3 দিনমান হ'ল যোৱা দেউতা আছে ওপৰতে শুই আছে চাগে ৰুমত জুচ খাবচোন এয়া মিনতি আমাৰ ঘৰত কাম কৰে নমস্কাৰ আপোনালোক বাইদেউৰ লগৰে ন লগৰে খাওকচোন দেই আপোনালোকে খাম বাৰু খা জুচ খাই ল তাৰপাছতে দুইজনী ফ্ৰেছ হৈ ল'বি ঐ মেনকা কাকলিক কিবা সলনি হোৱা নাই লগানে সলনি হ'ল আকৌ আগতকৈ ধুনীয়াজনী হ'ল আৰু আগতকৈ অকণমান বগাও হ'ল সেইজনী সেইটো নাই কোৱাও তাইৰ কথা বতৰা ব্যৱহাৰ পাতিবোৰৰ কথা কৈছোঁ সেইটো আৰু সলনি হ'বই অলপ গাঁৱৰ পৰা চহৰলৈ আহিলে দুখীয়া ঘৰৰ পৰা ধনী ঘৰলৈ আহিলে টকা পইচাই মানুহক সলনি কৰি দিয়ে নহয় চাচোন আমি অহাৰ পৰা তাই নিজৰ মাকৰ কথা এবাৰো সোধা নাইও কেনেকুৱানো ভালেই আছেই নে নায়েই নে কিবা কষ্ট পাইছে নেকি তোৰে মোৰে ঘৰৰ কথা সোধাটো বহুত দূৰৰে কথা নাই সোধা আৰু চাগে ফোনতচোন কথা পাতিয়ে থাকে তেনেকৈ চব গম পায়ে থাকে সেইকাৰণে আমাকনো কি সুধিব আৰু তথাপি আৰু কিবা এটাতো সুধিব পাৰে মাকৰ কথা আমাৰ ঘৰৰ কথা গাঁওখনৰ কথা সুধিব চাগে আৰু আহি পাইছোঁহিহে ৰচোন বাইদেউ আপোনালোক ফ্ৰেছ হ'লনে হ'লোঁ আহক তেন্তে চাহ দিছোঁ খাই ল'ব যাম বাৰু তোমাৰ নামটো কি পিছে মোৰ নাম চম্পা ঘৰ ওচৰতেনে মোৰ ঘৰ অলপ দূৰৈত মই ইয়াতে থাকোঁ হয় নি আহক চাহ খাই ল'ব নহ'লে আকৌ ঠাণ্ডা হ'ব নহয় গৈছোঁ ব'লা আলহী দুজনী আহি পালাহি ভালনে তোমালোকৰ পালোহি আমাৰ ভালেই আপোনাৰ ভালনে ভালেই পিছে তোমালোকৰ নাম কেইটা বা কি
মোৰ নাম মেনকা। মোৰ নামটো নিৰ্মালী। মেনকা নিৰ্মালী, ঠিকে আছে। তোমালোকে চাহ খোৱা, বহা, কথা পাতা। তোমালোকৰ লগত ভালকে কথা পাতিম বাৰু মই পাছে পৰে দেই। হ'ব। মিনতী, মিনতী, মোৰ চাহকাপ ৰুমলৈকে লৈ আহিবি। হ'ব ছাৰ। ঐ কচোন তহঁতৰ খবৰ খাতিবোৰ। আমাৰ ভালেই, তোৰ কচোন। ভাল যেনে লাগিছে বাৰু। মোৰ ভাল, কিয়নো বেয়া হ'ব। যি বিচাৰোঁ তাকেই পাইছোঁ। টকা পইচা ফালৰ পৰা কোনো সমস্যা পোৱা নাই। মানুহজনো ভাল, শহুৰ শাহুৰো ভাল। এজনী বোৱাৰী বুলি যি লাগে তাকেই আনি দিয়ে। ভালেই কথা দে, ভালে থকাটোহে লাগে। তই যে ঘৰলৈ একেবাৰে নোযোৱাই হলি, কি হ'লনো? যাব লাগে আকৌ। মাৰজনীলৈ মনত নপৰে নি তোৰ? কেলেনো মনত নপৰিব, ফোনত কথা পাতিয়ে থাকোচোন, যোৱাহে নহয়। সঁচা কথা ক'বলৈ গ'লে ঘৰলৈচোন যাবলৈকে মন নাযায়। চহৰত থাকি থাকি ইয়াতে ভাল লগা হ'ল। মাক যে মই কৈয়ে থাকোঁ জাননে, ভাইটিকে তোমাকে ইয়ালৈ লৈ আহিম, একেবাৰে আহিবা। তেওঁ আকৌ ঘৰটো এৰি নাহে, গাঁৱতহে হেনো ভাল পায়। পাই সৰুৰ পৰা তাতে ডাঙৰ দীঘল হ'লি, এতিয়া আকৌ চহৰৰ হাৱা লাগি তই গাঁওখন বেয়া পোৱা হ'লি নে? তই এইবোৰ নুবুজিবি। গাঁৱৰ ছোৱালী গাঁৱতে থাকিলি, তাতে একেখন গাঁৱতে। চহৰলৈ বিয়া হোৱা হ'লেহে গম পালিহেঁতেন ইয়াত যে থাকি কিমান ভাল লাগে। তয়ো নগলিহেঁতেন গাঁৱলৈ, কৈছহে এতিয়া তেনেকৈ। গাঁও বেয়া পাওঁ বুলি আকৌ মোৰ বিয়ালৈ নোযোৱাকৈ নাথাকিবি। বিয়ালৈ মাতিবলৈকে আহিছোঁ, গম পাৱই নহয়। তোৰ বিয়াতে যাম। তোৰ বিয়াও খোৱা হ'ব, মাৰ ওচৰলৈ যোৱাও হ'ব। পিছে তোৰ হ'বলগীয়া মানুহজনে কি কৰে বুলি কৈছিলি? মই পাহৰিলোৱে। কেলে তোক কৈছিলোঁ নহয়, LP স্কুলৰ চকীদাৰ আকৌ। ভালেই হৈছে দে, টুক টাককৈ চলি থাকিব পাৰিবি আৰু। অৱশ্যে তোক মই ল'ৰা এজন দেখুৱাব পাৰিলোহেঁতেন, এওঁলোকৰ অফিচতে কৰে। মাহেকত টকা জাপে জাপে পায়। মোৰ দৰেই থাকিব পাৰিলিহেঁতেন, তাকো চহৰতে ঘৰ। এতিয়া আকৌ তোৰ বিয়া ঠিকেই হ'ল নহয়। মই হ'লে তোৰ দৰে চহৰত থাকিব নোৱাৰোঁ পাই। মোৰ হ'লে গাঁওখনেই ভাল লাগে। পিছে সোণৰ বস্তু কি দিব কৈছে নে দৰা ঘৰৰ পৰা? মই সুধিম নি আৰু কি দিয়ে। যি দিয়ে দিব আৰু। বিয়াত গ'লে দেখা পামেই আৰু কি দিয়ে। পিছে মেনকা, তই কিবা সোণৰ বস্তু বনালি নে? তই আকৌ পলাইহে গৈছিলি, প্ৰথমেতো একো দিয়াই নাছিলে, এতিয়া দিলে নে কি? নাই লোৱা দেই একো সোণৰ বস্তু। মানুহজনে দোকানখন দি টুক টাককৈ চলাই আছে, ক'ত আৰু এইবোৰ ল'ব পাৰিবি। হয় বেয়াই লাগে তোলে। মই আকৌ ল'লোঁ পাই, বিয়াৰ পাছতো ভালেমান কেইটা সোণৰ বস্তু ল'লোঁ। এইডাল যে দেখিছ, অলপ দিনৰ আগতে গিফ্ট কৰিছিলে মোক। কেনেকুৱা লাগিছে ক? ভালেই লাগিছে। মোক আকৌ যি টি আনি দিয়ে থাকে পাই। কেতিয়াবা কাপোৰ এযোৰকে আনিব, কেতিয়াবা চেণ্ডেল এযোৰকে আনিব, নহ'লে বেগ এটাকে আনিব। ভাত পানী খাই আজৰি হৈ লওঁ, তহঁতক দেখাম ৰ কিমান দামী দামী কাপোৰ আনি দিয়ে চাবিচোন। বৰ ধুনীয়া আৰু পচন্দ কৰিব পাৰিও। চাই থাকিবি নে তহঁতি? কিবা এটা কবি। ক মোৰ জুৱেলাৰীবোৰ কেনেকুৱা লাগিছে? ভাল লাগিছে দেখি, ইমান ধুনীয়া ধুনীয়া। মোক বিয়াত দিয়াবোৰ দেখিছিলিয়ে নহয়, তাৰ উপৰিও এইকেইটা ল'লোঁ। ক'ৰবাত বিয়া চিয়া থাকিলে আকৌ একেবোৰ গহনাকে পিন্ধি যাবলৈ মন নাযায়। টাউনৰ বিয়াবোৰ আৰু গম পাৱই নহয় কিমান ষ্টেণ্ডাৰ্ড। মাইকী মানুহৰ চকুহে আৰু কোনে কি জুৱেলাৰী পিন্ধিছে, কোনে কোনযোৰ কাপোৰ পিন্ধিছে, খুব চাই। ভাল নালাগে নহয় একেটা জুৱেলাৰীকে পিন্ধি যাবলৈ, সেইকাৰণে বিধে বিধে আনি থৈছোঁ। ভালেই কৰিছ আকৌ, তোৰ কপালহে বুলিছোঁ আৰু এইখন। ইমান যে ধনী ঘৰ এখন পালি, এতিয়া যি ইচ্ছা তাকে ল'ব পাৰিছ, মনৰ আশাবোৰ পূৰণ কৰিব পাৰিছ। ভাল লাগিছে দেখি। ওচৰতে হোৱা হ'লে তয়ো কেতিয়াবা বিয়াই সকামে পিন্ধিব পাৰিলিহেঁতেন মোৰ পৰাই। তোৰ যিহেতু নায়েই, এতিয়া আকৌ বহুত দূৰ হ'ল নহয়, কেনেকেনো দিম? মোৰ নাই যেতিয়া নিপিন্ধো দে। মই সেই 10 টকীয়া 20 টকীয়া গল্ডেন কালাৰ চেইনডালতে সুখী দে। তই সুখী হচোন সোণৰ গহনা পিন্ধি। আৰু এই মুগা কাপোৰযোৰকে নিৰ্মালী বিয়াত পিন্ধি যাম বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে বাৰু কচোন? লোৱা বেছি দিন হোৱাই নাই, শুৱালকুছিৰ পৰা আনি দিছিলে, পিয়ৰ মুগা কাপোৰ। কাপোৰযোৰো ভাল লাগিছে, তোক পিন্ধিলে বৰ ধুনীয়া লাগিব। নিৰ্মালী, তই যে অকৰা লাগিলি, ক কেনেকুৱা লাগিব এইযোৰ পিন্ধি গ'লে? ভাল লাগিবনে? ভালেই লাগিব, কিয়নো বেয়া লাগিব। এওঁ আহিলেই। আৰু কাপোৰ দেখুৱাম বুলি ভাবিছিলোঁহে, পাছতে দেখাম দে। ব'ল এতিয়া। এই কথাবোৰত আমাক যে ডাউন দিছে তেনেকুৱা নাই লগা নে? লাগিবলৈ কি আছে আৰু, ডাউন দিছেই। দেখা নাই মোক কেনেকৈ কৈ আছে। ব'ল বাহিৰলৈ যাওঁ, নহ'লে আকৌ কিবা এটা হেৰালে পাছত আমাকে ধৰিব। মই কোৱা 2টা মাংসই আনিছেনে? দুইটাই আনিছোঁ। আলহী। কেতিয়া পালাহি তোমালোক? আমি 12টামান বজাতে পালোহি। ভালনে আপোনাৰ? ভালেই। তোমালোকৰ ভাল নহয়? আমাৰো ভালেই। মাৰ খবৰ কি? ভালে আছে নহয় তেওঁ? লৈ আহিব পাৰিলাহেঁতেন তোমালোকৰ লগতে। কৈছিলোঁ তেওঁক আহিবলৈ, তেওঁ নাহে আকৌ। এই গৰুৱে ছাগলীয়ে কুকুৰাই হাঁহে এৰি থৈ আহিব নোৱাৰে যে, অকলশৰীয়া মানুহ। আপোনালোক যাব আকৌ, নেযায়চোন। অফিচৰ পৰা যাবলৈ টাইমে নাপাওঁ। যাবলৈতো মন যায়। যাব কেতিয়াবা টাইম উলিয়াই। যাব লাগিব। মই ফ্ৰেছ হৈ আহোঁ হা, পাছত আকৌ কথা পাতিম বাৰু তোমালোকৰ লগত। হ'ব। গাহৰি আৰু ছাগলী দুইটাই আনিছে আজি। তহঁতিতো 2টা মাংস খাৱই নহয় জানো? খাওঁতো। আমাৰ যে প্ৰায় খায়ে থকা হয়। ব'ল মিনতিক বনাবলৈ কওঁগে, তাই বৰ টেষ্টি বনায়। আমি আকৌ তোৰ হাতেৰে খাম বুলিহে ভাবিছিলোঁ। আগতে যে তই ঘৰত থাকোঁতে মাছ মাংস বৰ ধুনীয়াকৈ বনাওঁ। এবাৰ যে আমাৰ মাহঁত মামা ঘৰলৈ ফুৰিবলৈ যাওঁতে ৰাতি 3জনী আছিলোঁ আমাৰ ঘৰতে।
তই যে জুইত মুৰ্গী মাংস বনাইছিলি মই যে সেইটো কেতিয়াও নাপাহৰোঁ দেই মনত আছে নে তোৰ ইমান টেষ্টি বনাইছিলি আকৌ সেইদিনাৰ দৰে টেষ্টিকৈ বনাই খুৱাব পাৰোঁ আমাক কাইলৈচোন যামগৈ আমি ব'ল নহ'লে তিনিওজনীয়ে লাগি ভাগি বনাওঁগৈ ভাল লাগিব মই নোৱাৰোঁ দেই বনাব আগৰ কথা বেলেগ আছিল এতিয়া পাকঘৰৰ কাম চব মিনতিয়েহে কৰে মই নকৰোঁ নহয় আজি দুদিনমানৰ আগতে পাৰ্লাৰলৈ গৈ আহিছোঁহে আকৌ এইবোৰ বনাইছে মুখ হাতবোৰ বেয়া কৰিবলৈ নাই তহঁত দুইজনী ৰুমতে বহগে যা মই মিনতিকে দি থৈ আহোঁগৈ আৰু এওঁলে কি বনাইছে চাই আহোঁগৈ এওঁ আকৌ ফ্ৰেছ হৈ আহি কিবা এটা খাই নহয় মিনতি ঐ এইচোন কথাই বেলেগ ভাতকেইটাও নিজে বনাব নোৱাৰে দেখিছ কিমান সলনি হয় মানুহ এই আলহী ওলালেই নি যাবলৈ ওলাইছে ইমান সোনকালে যাবলৈ ওলাইছে যে পিছবেলা যোৱা হ'লেও হয়চোন গাড়ীৰ কথা আছে নহয় পিছবেলা গ'লেচোন ৰাতিয়ে হ'বগে তুমি যাবা নি গাড়ীত উঠাবলৈ মই নাযাওঁ দেই ইমান তেতেয়া ৰ'দ দিছে আপোনাৰ লগতে যাব পাৰিব এইকণ আপুনি একেবাৰে গাড়ীত উঠাই অফিচলৈ গুচি যাব সেইফালে হ'ব তেনেহ'লে আলহীক কিবা এটা দিবও লাগিব নহয় কি দিম বুলি ভাবিছা দুইজনী থকাকে প্ৰথম আহিছে আমাৰ ঘৰলৈ নিদিলে ভাল হ'ব জানো দিম ৰ'ব কিবা এটা তুমিনো কি খুচৰি আছা অথনিৰ পৰা আলমাৰীটোত এই সিহঁতলৈকে কাপোৰ দুযোৰ বিচাৰি আছিলোঁ এই গিফ্ট পোৱা সস্তীয়া কাপোৰ দুযোৰমান আছিলে ক'ত সোমালে জানো তাকে দুইজনীকে এযোৰ এযোৰ দি দিওঁ বুলি ভাবিছোঁ পুৱাই দিয়া যদি ভাল কাপোৰ দুযোৰ লৈ দিয়া আকৌ নতুনকে সস্তীয়া কাপোৰ কেইযোৰনো কেলে দিব লাগে সস্তীয়া মানে 300-400 টকীয়া কাপোৰ সিহঁতিনো আৰু ক'ত ইমান দামী দামী কাপোৰ ল'ব পাৰে 300-400 যথেষ্ট সিহঁতৰ কাৰণে মই এনেও নিপিন্ধো তেনেকুৱা কাপোৰ সিহঁতকে দি দিওঁ এনেহে পৰি আছে কোনো নতুনকে কিনি কেলে দিব লাগে তথাপি তোমাৰ বান্ধৱী হয় আহিছে ইমান হেঁপাহত ভাল কাপোৰ দুযোৰ টাউনৰ পৰা কিনি দি দিয়া হ'ব আপুনি মোক শিকাব নালাগে মই জানো নহয় মই নকওঁ নহয় কিবা আগৰে আনি থোৱা বুলি সিহঁত আহিব বুলি আনি থৈছিলোঁ বুলি কৈ দিলেই হ'ল যি কৰা তোমাৰহে সন্মান যাব মোৰনো কি বাদ দিয়ক সেইবোৰ মালেও কাপোৰ দুযোৰমান দি পঠাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নিদিওঁ আৰু এই বিয়ালৈ যামেই নহয় তেতিয়াই লৈ যাম ঐ এই কথাবোৰ শুনিছনে সঁচাকে দেই এজনী আমাৰ লগৰ আগৰ কাকলিজনী হৈ থকা নাই কালিৰ পৰা দেখিছনে তাই কেনেকে প্ৰত্যেকটো কথাতে আমাক দুখীয়া গাঁৱলীয়া কৈ আছে তাইওতো গাঁৱতে ডাঙৰ দীঘল হৈছে বিয়া হৈ যেনিবা এতিয়া চহৰলৈ আহিলে সেই বুলিনো ইমান ফুটনি মাৰিব লাগেনে ইমান অহংকাৰী হ'ব লাগেনে দুখীয়া হ'লেও গাঁৱলীয়া হ'লেও খাবলৈ নাপায় তাইৰ ওচৰত হাত পতাহি নাই নহয় আমি ভাল হওক বুলি আহিলোঁ লগৰজনীক লগ কৰিবলৈ দেখিছ তাই প্ৰত্যেকটো কথাতে কেনেকে আমাক অপমান কৰিছে হয় পাই এই যে বহুত সলনি হ'ল সৰুতে আমাৰ লগত খেলা কাকলি হৈ থকা নাই এতিয়া তাই চহৰৰ বোৱাৰী ধনী ঘৰৰ বোৱাৰী আমি এতিয়া তাইৰ মানত একোৱেই নহয় আজি এই বন্ধুত্ব মই শেষ কৰিছোঁ নেলাগে মোক এনেকুৱা বান্ধৱী যিমান অহংকাৰী আমাৰ নাই তাইৰ হৈছে আমি ভালেই পাইছোঁ হিংসা কৰা নাই নহয় তাই আকৌ চা কেনেকে আমাক প্ৰত্যেকটো কথাতে ডাউন দি আছে কালি অহাৰ পৰা এতিয়া দেখিছ তাই আমাক গিফ্ট কৰে মেখেলা চাদৰ নললেহে পাৰিছে তই ল'লেও ল'বি মুখলৈ নালাগে দেই দুখীয়া হ'ব পাৰোঁ কাপোৰ পিন্ধিবলৈ নোপোৱা নহয় মোকো নালাগে এনেকুৱা বান্ধৱী আমি আহি ভুলহে কৰিলোঁ গম পাইছ ব'ল এতিয়াই যাওঁগৈ কালি যেনেকৈ আহিছিলোঁ তেনেকৈ যাম কাৰো গাড়ীত উঠি যাবলৈ নাই তহঁত দুজনী ইয়াতে আছ ওলাই হ'ল ন তহঁতৰ হ'ল এওঁৰ লগতে যাব পাৰিবি এইকণ গাড়ীত উঠাই দিব তহঁতক আৰু এইটো লচোন ইয়াতে তহঁত দুজনীলৈ কাপোৰ এযোৰ আছে কোনজনী কোনযোৰ পচন্দ হয় লৈ ল'বি তহঁতি আহিবি বুলি গম পাই তহঁতলৈ কাপোৰ দুযোৰ কিনি থৈছিলোঁ বৰ ধুনীয়া কাপোৰ পিন্ধি আৰাম পাবি গৰমত ল তই দিয়া দামী কাপোৰ আমাক নালাগে আমি সস্তীয়া কাপোৰ পিন্ধা মানুহে এযোৰ দামী কাপোৰ পিন্ধিনো কি কৰিম তোৰ ওচৰতে থৈ দে তোৰ কাপোৰ আৰু আমি কালি যেনেকৈ আহিছিলোঁ তেনেকৈ যাম গাড়ীত নাযাওঁ এদিন তহঁতৰ দামী গাড়ীত নুঠিলেও হ'ব দে তয়ে তোৰ দামী গাড়ীত ফুৰিবি আমি হৈছোঁ দুখীয়া মানুহ না কোনোবা দিনা দামী গাড়ী ল'ব পাৰিম না দামী কাপোৰ পিন্ধিব পাৰিম এইবোৰ তই পাইছ তয়ে সুখী হ আমাক একো নালাগে আমি আহিছোঁ দে আৰু এটা কথা তই আগতে নোপোৱাখিনি এতিয়া পাইছ বহুত ভাল কথা আমাৰ বহুত ভাল লাগিছে কিন্তু যিসকলে তোৰ দৰে সকলোখিনি পোৱা নাই সেইবোৰক ডাউন নিদিবি মনত ৰাখিবি বস্তুতকৈ মানুহৰ মূল্য বেছি এটা বস্তু ভাঙিলে বা হেৰালে আকৌ ল'ব পাৰিবি কিন্তু মানুহৰ সম্পৰ্কবোৰ জানো কিনিব পাৰিবি সেইকাৰণে কথাবোৰ ভাবি চিন্তি কবি থাক আমি যাওঁ ঐ শুনচোন তহঁতি এনেকৈ গুচি নাযাবি হেৰা ইহঁত দুজনীয়ে মোক বৰ বেয়া পালে চাগে কালিৰ পৰা মই ইহঁতৰ লগত যেনেকুৱাখনহে কৰিছোঁ ইমান দিনৰ মূৰত বান্ধৱীকেইজনী মোৰ ঘৰলৈ আহিলে সিহঁতক মই কথাই অপমানহে কৰিলোঁ সেইকাৰণে মই কৈ থাকোঁ নহয় তোমাৰ সকলোখিনি আছে ভাল কথা সেই বুলি নথকাবোৰক হাঁহিব নাপায় নহয় চোৱাচোন দুইজনী তোমাৰ সৰুকালৰ বান্ধৱী নহয় জানো তোমাৰ কথাত সিহঁতি চাগে কিমান মনত আঘাত পাইছে মই কৈয়ে থাকোঁ তোমাক মানুহৰ প্ৰতি অকণমান ব্যৱহাৰবোৰ ভাল কৰিবা আগতেতো তুমি তেনেকুৱা নাছিলা এতিয়া সকলোখিনি পাই কিয় জানো তুমি এনেকুৱা হৈ গ'লা মোৰ ভুল হ'ল সিহঁতক মই তেনেকুৱা কৰিব নালাগিছিলে সকলোখিনি পাই মই বৰ অহংকাৰী হৈ পৰিলোঁ আন নালাগে নিজৰ মাৰ ঘৰলৈও যাবলৈ মন নকৰা হ'লোঁ মই সিহঁতক ক্ষমা বিচাৰিম তেনেকৈ যাবলৈ দিব নোৱাৰোঁ সিহঁতক ব'লক আপুনিও ব'লা